হেল্ল' এভৰিৱান, মই ঘন স্বাগতম জনাইছোঁ ঘন অফিচিয়েল ইউটিউব চেনেললৈ। চ' গাইজ, আজি যিহেতু ভাল খবৰ, চবৰ কাৰণে ভাল খবৰ আহিছে। আজি 19 তাৰিখ, আৰু সেই 19 তাৰিখৰ দিনাই আমি 18 দিনৰ পৰা ৱেইট কৰি থকা যিটো আমাৰ ড্ৰিম, সেই ড্ৰিমটো পূৰণ কৰিবৰ কাৰণে আমাক নটিফিকেশ্যন SLPRB অফিচিয়েল ছাইটত ইতিমধ্যে জাৰি কৰা হৈছে যে আমাৰ ইণ্টাৰভিউসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমাৰ এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড হ'ব। চ' আপোনালোকে ইতিমধ্যে গম পাই গ'ল যে আমাৰ ইণ্টাৰভিউসমূহ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকে 23 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পৰা যাব। কিন্তু কথাটো হ'ল কি বন্ধুসকল, আপোনালোকৰ যিটো ইণ্টাৰভিউসমূহ 3 তাৰিখৰ পৰা আৰম্ভ হ'ব ঠিকেই, কিন্তু এতিয়ালৈকে কোনো গম পোৱা নাই যে, বা অফিচিয়েল ছাইটত যিটো নটিচ দিয়া আছে তাতো লিখা নাই যে আপোনালোকৰ ফিমেলৰ ফাৰ্ষ্ট টাইম হ'ব নে মেলৰ ফাৰ্ষ্ট টাইম হ'ব, কোনো গম পোৱা নাই। চ' সেইটো কাৰণে আজি সেই ভিডিঅ'টো মই বনাইছোঁ, কাৰণ আপোনালোকে ইতিমধ্যে এই নটিচটো গম পাই গ'ল। আপোনালোকে চালেও নিজে, বেছিভাগ ল'ৰা ছোৱালী নিজে নিজে গৈ কিনি SLPRB অফিচৰ ছাইটত তাত ক্লিক কৰি চবেই নিজে নিজে চাই ল'লে। কিন্তু কি হ'ল কথাটো, তাত কোনো লিখা নাই যে আমাৰ ইণ্টাৰভিউসমূহ 3 তাৰিখৰ পৰা হ'ব, কিন্তু তাত ফিমেলৰ ফাৰ্ষ্ট টাইম হ'ব বুলি তাত লিখা নাই। চ' সেইটো কাৰণে কি হ'ল, আজি আপোনালোকে মেল হওক ফিমেল হওক, আপোনালোকে এইটোকে ভাবক যে আপোনালোকৰ ইণ্টাৰভিউ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। কাৰণ আপোনালোকে এতিয়ালৈকে কোনো ক'ব পৰা নাযায় যে আপোনালোকৰ ইণ্টাৰভিউ 3 তাৰিখৰ পৰা হ'ব নে কেতিয়াৰ পৰা হ'ব। চ' আপোনালোকে গম পাব 23 তাৰিখে, কিন্তু 23 তাৰিখ আগতে এইটো কাৰণে আপোনালোকক মই কৈছোঁ, কাৰণ আপোনালোকে এতিয়াৰ পৰা আপোনালোকে একদম, কাৰণ আমি ইমান গম পাই গৈছিলোঁ 23 তাৰিখে আমি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিম, আৰু 3 তাৰিখৰ পৰা আমাৰ ইণ্টাৰভিউ হ'ব বুলি, অক্টোবৰ মাহৰ পৰা 2 তাৰিখ 3 তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব বুলি ইমান দিনৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চিঙৰি আছিলে। কিন্তু আমাৰ কি হ'ল, যেতিয়ালৈকে আমাৰ অফিচিয়েল ছাইটত যেতিয়ালৈকে SLPRB অফিচিয়েল ছাইট যেতিয়ালৈকে নটিফিকেশ্যন নাহে, তেতিয়ালৈকে আমি কি হ'ল, আমাৰ মনটো মানে ডাইৰেক্টটো মানে কনফাৰ্ম বুলি কোনো গম পোৱা নাই। তো আজি আপোনালোকে নিশ্চয় গম পাই গ'ল যে কনফাৰ্ম হৈ গ'ল 3 তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব, আৰু 3 তাৰিখে আপোনাৰে হ'ব। সেইটো কাৰণে কৈছোঁ, আপোনাৰে হ'ব বুলি প্ৰেক্টিচ কৰক, 100% প্ৰেক্টিচ কৰক। কিছুমান ল'ৰাই ভাবি আছে ছোৱালী ফাৰ্ষ্ট টাইম হ'ব, মোৰ বেছি মই অলপমান বেছি টাইম পাম ৰানিং কৰিবৰ কাৰণে। সেইটো ভুল কিন্তু নকৰিব। সেইটো ভুল যদি আপুনি কৰি আছে, তেনেহ'লে আপুনি পস্তাব পাৰে, কাৰণ ক'ব পোৱা নাযায় মেল কেণ্ডিডেটৰ হ'ব নে ফিমেল কেণ্ডিডেটৰ হ'ব ফাৰ্ষ্ট টাইমে। সেইটো কাৰণে আপোনালোকে নিজকে ভাবি লওক যে আপোনাৰ ইণ্টাৰভিউ 3 তাৰিখৰ পৰা হ'ব, আৰু আপুনি 3 তাৰিখে ইণ্টাৰভিউ আছে বুলি এতিয়াৰ পৰা প্ৰেক্টিচ জাৰি ৰাখক। কাৰণ আপোনালোকে ইতিমধ্যে গম পাই গৈছে যে আছাম পুলিচৰ যিটো নেকি আগৰ যিটো নেকি প্ৰক্ৰিয়াসমূহ এতিয়া অলপমান সাল সলনি কৰিছে, আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাই গৈছে। চ' আপোনালোকে 3 তাৰিখৰ পৰা ইণ্টাৰভিউ আছে বুলি আপোনালোকে নিজকে 100% প্ৰিপেৰেশ্যন এতিয়াৰ পৰা আৰম্ভ কৰক। আৰু ছেকেণ্ড কথাটো কি হ'ল বন্ধুসকল, যে তাত লিখা নাই যে কামাণ্ডৰ বিষয়ে তাত উল্লেখ কৰা নাই, নটিফিকেশ্যনত উল্লেখ কৰা নাই। চ' আপোনালোকে চিন্তা নকৰিব, অক্টোবৰ মাহত আছাম পুলিচৰ যিটো ইণ্টাৰভিউসমূহ APRসমূহ ইণ্টাৰভিউ হ'ব, তাৰ পাছত ইলেকশ্যন হ'ব। ইলেকশ্যনৰ পাছতে কিন্তু কামাণ্ডৰ ইণ্টাৰভিউটো হোৱাৰ চান্স আছে। কিন্তু ইমান গেপ হৈ আপোনালোকে ইণ্টাৰভিউ হ'ব বুলি আপোনালোকে একো টেনশ্যন কৰিব নালাগে, কাৰণ CM ছাৰে কৈ আছে যে 2025ত মে' মাহতে চবকে এপইণ্টমেণ্ট দিয়া হ'ব। তো সেইটো কাৰণে আপোনালোকে টেনশ্যন নকৰিব। যদি আপোনালোকে ছিলেক্ট হয়, আপোনালোকে যদি মেৰিট লিষ্টত নাম আহে, তেনেহ'লে আপোনালোকে কামাণ্ডোতে হওক বা আছাম পুলিচতে হওক বা APRতে হওক, আপোনালোকে মে' মাহতে আপোনালোকে গোটেইকেইটা এপইণ্টমেণ্ট পাব। চ' সেইটো আছিলে আজি মোৰ কিছুমান আপোনালোকক ক'বলগীয়া ইনফৰ্মেশ্যন কিছুমান আপোনালোক দিবলৈ বিচাৰিছিলোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বাই বাই, আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই কম বন্দে মাতৰম।